নমস্কাৰ অসমবাসী ৰাইজ, পুনৰ এটা বাতৰি ভিডিঅ'লৈ স্বাগতম জনাইছো। অকণমান চাই কাটি নিদিব দেই। কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আছে। অসমৰ বানপানী খবৰ, হিন্দু মানুহসকলৰ খবৰ, গুৱাহাটী চহৰৰ খবৰ, বিধানসভা অধিৱেশনৰ খবৰ, পুলিচ থানাৰ খবৰ আৰু মুছলমান মানুহৰ খবৰ। প্ৰথমটো খবৰ, নেৰানেপেৰা বৰষুণৰ পিছতে উজনিৰ পৰা নামনিলৈকে ভয়াৱহ বানপানী হৈছে। আৰু মেঘালয়ৰ পাহাৰৰ পৰা বাগৰি অহা পানীৰ বাবে গুৱাহাটী যোৰাবাটত ভয়াৱহ বানৰ পৰিস্থিতি হৈছে। ফলত পথৰ ওপৰেৰে পানী বৈ যোৱাৰ লগতে বাহন উটি যোৱাৰ দৰেও ঘটনা সংঘটিত হৈছে আৰু উজনি নামনিৰ যাতায়াতৰ বাবে অসুবিধা হৈ পৰিছে। আৰু অৰুণাচল প্ৰদেশত মুষলধাৰা বৰষুণ হোৱাৰ ফলত NHPCয়ে পানী সোৱণশিৰি নদীত এৰি দিবলৈ বাধ্য হৈছে। এই পৰিস্থিতিৰ বাবে লখিমপুৰ জিলা আৰু ধেমাজি জিলা তথা উত্তৰ অসমৰ বহু অঞ্চলত ভয়ংকৰ বানপানী হৈছে। বানপানী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰিছে। নদী বা বিদ্যুৎ প্ৰকল্পৰ আশে-পাশে থকা লোকসকলক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে। পিছতো খবৰ, RSS প্ৰধান মোহন ভাগৱতৰ ডাঙৰ মন্তব্য, ভাৰত দেশৰ হিন্দু মানুহবোৰক লৈ। গোটেই ভাৰত দেশখনত বৰ্তমান 4 প্ৰকাৰৰ হিন্দু মানুহ আছে। ছচিয়েল মিডিয়াত বাতৰিটো চাই আজি ৰিতুল টেকনলজি চেনেলটোৰ পৰা মই অসম ৰাজ্যখনৰ হিন্দু মানুহৰ কথা কেইটামানকে কওঁ, শুনি থাকক। অসম ৰাজ্যত 100% ভিতৰত 30% হিন্দু মানুহ অসমত অবৈধভাৱে থকা বাংলাদেশী মিয়া পক্ষত আৰু 100% ভিতৰত 30% হিন্দু মানুহে বাংলাদেশী মিয়াৰ লগত বন্ধুত্ব কৰি কৰ্ম বা ব্যৱসায় চলাই আছে। আৰু 100% ভিতৰত 30% হিন্দু মানুহে বাংলাদেশী মিয়াৰ লগত সম্পৰ্ক যদি নাৰাখে তেওঁলোকৰ পৰিয়াল নচলিব বোলে। আৰু 100% ভিতৰত 30% হিন্দু মানুহে বাংলাদেশী মিয়ালৈ ভয় কৰে বা ভয়েৰে জীৱন কটাবলগীয়া হৈছে এইখন অসমত। আৰু কিছুমানে কয় খিলঞ্জীয়া মুছলমান, খিলঞ্জীয়া হিন্দুতকৈ অবৈধ বাংলাদেশী মিয়াবোৰৰ বহুত টকা আছে। অসমৰ খিলঞ্জীয়াসকল আপোনালোকে কি ভাবে কমেণ্ট কৰক। মোৰ মন্তব্য হ'ল, মই কেতিয়াও অবৈধ বাংলাদেশী মিয়াবোৰক সমৰ্থন নকৰোঁ আৰু বাংলাদেশী মিয়াবোৰৰ লগত সম্পৰ্ক নাৰাখোঁ বা বন্ধুত্ব কৰি কৰ্ম বা ব্যৱসায় নকৰোঁ। লাগে খাদ্য খাব নেপায় কেইদিনমান পেটত গামোচা বান্ধি থম। আৰু অসমৰ খিলঞ্জীয়া যদি অবৈধ বাংলাদেশী মিয়াবোৰক বেছি দামত মাটি বিক্ৰী কৰি থাকে, তেনেহ'লে 30 বছৰৰ পাছত অসম ৰাজ্যত অবৈধ মিয়াবোৰে গোটেই অসমখন লৈ ল'ব আৰু অসমত বাংলাদেশী মিয়া মুছলমানৰ সংখ্যা বৃদ্ধি হৈ গৈ থাকিব আৰু হিন্দু সংখ্যা কমি গৈ থাকিব। তেতিয়া খিলঞ্জীয়াসকল অবৈধ বাংলাদেশী মিয়া মুছলমানৰ তলতীয়া হ'ব লাগিব। সেইকাৰণে সকলোৱে নিজৰ সন্তান তথা নতুন প্ৰজন্মৰ কথা ভাবি চাওক। নতুন প্ৰজন্মসকলে নতুন প্ৰজন্ম জন্ম দিব। তেওঁলোকে যাতে শান্তিয়ে জীয়াই থাকিব পাৰে এইখন অসমত। ইমানখিনিয়ে ক'লো। অসমৰ খিলঞ্জীয়া ৰাইজসকল কথাটো বুজিবলৈ চেষ্টা কৰিব। ভাৰত মাতা কি জয় আই অসম। পিছতো খবৰ, দেশৰ ৰাজধানী নতুন দিল্লীৰ দৰে গুৱাহাটী মহানগৰীক এক নন্দানিক আৰু সেউজীয়া ৰূপ দিয়াৰ বাবে বিশেষ পদক্ষেপ লৈছে চৰকাৰে। গুৱাহাটী চহৰখনৰ উৰণসেতুসমূহৰ খুঁটাত উলম্ব উদ্যান নিৰ্মাণ কৰা হ'ব। তাৰ ফলত মহানগৰীৰ সৌন্দৰ্য বৃদ্ধি হোৱাৰ লগতে বায়ু বিশুদ্ধকৰণতো সহায়ক হ'ব। পিছতো খবৰ, বিধানসভা অধিৱেশনৰ সদনত বিধায়ক শ্বেৰমান আলীৰ মন্তব্য, কলগাছিয়াত আছে ভেঞ্চাৰ পুলিচ থানা, সেই ভেঞ্চাৰ পুলিচ থানাত বহি থাকে দালাল। কলগাছিয়া OCয়ে টকা সুদলৈ দিয়া কাৰোবাৰেই হওক, ড্ৰাগছ বেপাৰীয়েই হওক, জুৱা খেলা মানুহেই হওক, তেওঁলোকক ধৰি আনি গোটেই ৰাতি থানাত বহুৱাই থৈ পাছদিনা এৰি দিম বুলি 30 লাখ টকালৈকে ঘোচ লয়। গোটেই অসমত নোহোৱা ঘটনা কলগাছিয়াত হৈ আছে। পিছতো খবৰ, বিধানসভা অধিৱেশনৰ সদনত কেৱল মই আৰু বিধায়ক মজিবুৰ ৰহমানে মুছলমান সমাজৰ বাবে মাত মাতিছো বুলি মন্তব্য কৰিছে AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলে। আৰু অসমৰ মুছলমান হৈ মাত নামাতে কংগ্ৰেছৰ 18জন সংখ্যালঘু বিধায়কে। কেৱল মুছলমানৰ ভোটেৰে
সদনলৈ অহা 18জন সংখ্যালঘু বিধায়কে উচ্ছেদ বা অন্যান্য বিষয়ত কোনো ধৰণৰ বিৰোধিতা নকৰে। আজিলৈ বাতৰি ইমানেই আছিল।